তো SHG মোটিভেশনাল ট্ৰেইনিং আজি আমি আলোচনা কৰিম ৰেচন কাৰ্ডক লৈ পেলাই। ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰেচন কাৰ্ডৰ থ্ৰুদি 1 নৱেম্বৰৰ পৰা চাউলৰ লগত দালি, নিমখ আৰু চেনিও দিয়াৰ ব্যৱস্থা কৰা হ'ব। কিন্তু এইবাৰ কিন্তু চাউলৰ লগত চেনি, নিমখ, দালি দিয়া হোৱা নাই। কিয়ৰ কাৰণে দিয়া হোৱা নাই? তেওঁলোকে কৈছে যে এতিয়াও বস্তুবোৰ আহি পোৱা নাই। 12 তাৰিখে 12 নৱেম্বৰ এইবিলাক বস্তু দিয়া হ'ব। তাৰ কাৰণে আকৌ আপোনালোকৰ আধাৰ কাৰ্ডটো লৈ যাব লাগিব আৰু ফিংগাৰপ্ৰিণ্টটো দিব লাগিব। যদি আপুনি ফিংগাৰপ্ৰিণ্টটো নিদিয়ে তেন্তে এইবিলাক বস্তু নেপায়। গতিকে আপোনালোকে নাভাবিব যে দালি, নিমখ আৰু চেনি নিদিয়ে বুলি। এইবিলাক দিব, কিন্তু 12 তাৰিখে 12 নৱেম্বৰৰ দিনা এইবিলাক দিয়া হ'ব। আৰু তাৰ কাৰণে আপোনালোকে যাব লাগিব, গৈ পেলাই ফিংগাৰপ্ৰিণ্ট দি পেলাই আধাৰ কাৰ্ড দি পেলাই বস্তুবিলাক আনিব লাগিব। কিন্তু এইবিলাক বস্তু আনোতে আপোনালোকক টকা লাগিব, বিনা টকাত নিদিয়ে। কিন্তু দালি, নিমখ আৰু চেনি আনোতে 117 টকা লাগিব। 117 টকা দিলেহে আপোনালোকে এইবিলাক বস্তু দিয়া হ'ব। 1 কেজি দালি, 1 কেজি নিমখ আৰু 1 কেজি চেনি দিয়া হ'ব। 117 টকা লাগিব। যদি আপোনালোকৰ ঘৰত 5 জন আছে মেম্বাৰ, ৰেচন কাৰ্ডত যদি 5 জন মেম্বাৰৰ নাম আছে, তেন্তে 1 কেজি পাব দালি। আৰু যদি 5 জনতকৈ বেছি আছে তেনেক্ষেত্ৰত আপোনালোকে 2 কেজি দালি পাব। আপোনালোকে ছাপ্লাইত গৈ পেলাই কিন্তু তেওঁলোকে 1 কেজি দালি দিয়া হ'ব বুলি কৈছে, কিন্তু আপোনালোকে ক'ব লাগিব। তেওঁলোকে কিন্তু নিজে নকয় যে আপোনালোকক 2 কেজি দিয়া হ'ব বুলি। যদি 6 জন আছে তেন্তে আপোনালোকে তাত ক'ব লাগিব যে আমাৰ মানুহ 6 জনতকৈ 5 জনতকৈ বেছি আছে, সেইকাৰণে আমাৰ 2 কেজি দালি লাগিব। কাৰণ চৰকাৰে 5 জনতকৈ বেছি থকা ঘৰত 2 কেজিকৈ দালি দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু ছাপ্লাইত এইবিলাক নকয়। তেওঁলোকে অকল 1 কেজি দালিৰ কথাই কৈ আছে। গতিকে এইটো বস্তু মন কৰিব যে যিবিলাক বস্তু আপোনালোকে পাব লাগে সেইবিলাক পাবই লাগিব। আপোনালোকে নিজে বস্তুবিলাক ক'ব লাগিব। যদি নিজে নকয় তেনেক্ষেত্ৰত তেওঁলোকে কিন্তু নিদিয়ে। গতিকে দালি, নিমখ, চেনি আপোনালোকে পাব। 12 তাৰিখে 117 টকা লৈ পেলাই যাব, গৈ পেলাই বস্তুবিলাক লৈ আহিব। যদি আপোনালোকে 2 কেজি দালি আনে তেন্তে টকাটো অলপ বেছি হ'ব, আৰু যদি 1 কেজি আনে তেন্তে 117 টকা আপোনালোকে দি পেলাই লৈ আহিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।